নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ মহিলা পুৰুষৰ একাউণ্টত চৰকাৰে সোমাই দিব ৯,০০০ কোটি টকা। আপুনি টকা নাপালে কৰিব পাৰিব আবেদন। কেৱল এয়াই নহয়, ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব ৪,০০০ কোটি টকা। লগতে নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰা সকলৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰকৃত হিতাধিকাৰীৰ প্ৰমাণীকৰণৰ অৰ্থে EKYCৰ পৰীক্ষণৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে চৰকাৰে। অৱশেষত সময়সূচী বৃদ্ধি কৰা হৈছে। ২৮ জুনৰ পৰা ৭ জুলাইলৈকে বৃদ্ধি কৰা হৈছে। যদি আপুনি ৰেচন কাৰ্ডৰ EKYC কৰা নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি ৭ জুলাই পৰ্যন্ত কৰিব পাৰিব, কিয়নো চৰকাৰে কিন্তু নিয়ম সম্পূৰ্ণকৈ সলনি কৰা হৈছে। কেৱল ইয়াই নহয়, কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে চৰকাৰে। ৰেচন কাৰ্ডৰ জৰিয়তে নিয়মীয়াকৈ EKYC যদি আপুনি নকৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি ৰেচন নাপাব। বিনামূলীয়া চাউল লাভ কৰাৰ বাবে হিতাধিকাৰী EKYC পৰীক্ষণ বাধ্যতামূলক কৰিছে। হিতাধিকাৰীসকলে সংশ্লিষ্ট সুলভ মূল্যৰ দোকানত উপলব্ধ E-পোষ্ট মিছনৰ জৰিয়তে আঙুলি হিচাপ প্ৰদান কৰিব লাগিব। সকলো সুলভ মূল্যৰ দোকানীয়ে এই বিশেষ দিনকেইটাত তেওঁলোকৰ অধীনত সকলো হিতাধিকাৰীৰ আঙুলি চাপ E-পোষ্ট মেচিনৰ দ্বাৰা সংগ্ৰহ নিশ্চিত কৰিব। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে এতিয়া আপুনি আঙুলি চাপটো দি আহক, নহ'লে কিন্তু আপুনি নাপাব ৰেচন। ১ তাৰিখৰ পৰা ৰেচন বিতৰণ কৰা হ'ব। যদি আপুনি আঙুলিৰ চাপ নিদিয়ে তেনে ক্ষেত্ৰত কিন্তু আপুনি ৰেচন নাপাব। তাৰপিছত অসমবাসীৰ ৰাইজক জনাইছো আমাৰ ২ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নেটৱৰ্কে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ অধীনত সুবিধাসমূহ কেনেকুৱাকৈ লাভ কৰিব আপুনি। কেৱল এয়াই নহয়, সুবিধাসমূহ লাভ কৰিবৰ বাবে প্ৰথমতে আপোনাৰ অঞ্চলৰ সংশ্লিষ্ট কাৰ্যকৰী কৰ্তৃপক্ষৰ জৰিয়তে আঁচনিৰ অধীনত নামভৰ্তি কৰিব লাগিব আৰু নিৰ্দিষ্ট আঁচনিৰ প্ৰয়োজনীয়তা অনুসৰি আধাৰ ব্যৱহাৰ কৰি নিজকে প্ৰমাণীকৰণ কৰিব লাগিব। হয় বন্ধু বান্ধৱীসকল, যিকোনো চৰকাৰী আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত সোমালে আপুনি কেনেকুৱাকৈ গম পাব, লগতে আপুনি আঁচনিবোৰৰ টকা কেনেকুৱাকৈ লাভ কৰিব। ২ নম্বৰটো হৈছে মই কেনেকুৱাকৈ জানিম যে মোৰ একাউণ্টলৈ লেট্ৰিনৰ টকা আহিছে। হয় বন্ধু বান্ধৱীসকল, যদি আপুনি অনলাইনৰ মাধ্যমত টয়লেটৰ বাবে আবেদন কৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। আপুনি টয়লেট আবেদন কৰিছিল নেকি? যদি কৰিছিল তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ মুকলি আহিছে, কিয়নো চৰকাৰে কিন্তু সম্পূৰ্ণকৈ বাছনি কৰিছে। আৰু বাছনি কৰাৰ পিছত স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ১ লাখ পৰিয়ালৰ সম্পূৰ্ণকৈ কিন্তু চৰকাৰে ৯,০০০ কোটি টকা প্ৰদান কৰিছে প্ৰথম কিস্তি হিচাপে। হয় আপুনি নিশ্চয় সম্পূৰ্ণকৈ ইয়াতে তলত দেখা পাইছে, প্ৰত্যেক শৌচাগাৰৰ বাবে ৯,০০০ কোটি টকা প্ৰথম কিস্তি প্ৰদান কৰিছে চৰকাৰে। স্বচ্ছ ভাৰত মিছনৰ অধীনত কিন্তু ২ অক্টোবৰ ২০২৩ কিন্তু চৰকাৰে টকাটো প্ৰদান কৰিছে। আৰু কিন্তু ২ মাৰ্চৰ ভিতৰত কিন্তু যিখন প্ৰথম কিস্তি আপোনাক প্ৰদান কৰিছে এইখিনি টকাৰে কিন্তু সম্পন্ন কৰিব লাগিব। আৰু ইয়াৰ পিছত কিন্তু আপুনি দ্বিতীয় কিস্তিৰ টকা লাভ কৰিব আপোনাৰ বেংক একাউণ্টত। আপুনি প্ৰথম কিস্তিৰ টকাৰে সম্পূৰ্ণ কৰিছে নেকি আপোনাৰ টয়লেটটো? যদি আপুনি সম্পূৰ্ণ কৰিছে তেনে ক্ষেত্ৰত কিন্তু আপুনি এতিয়াই ফটোটো আপলোড কৰক। যেতিয়া আপুনি ফটোটো আপলোড কৰিব, ফটোটো আপলোড কৰাৰ পিছত আপুনি কিন্তু লাভ কৰিব দ্বিতীয় কিস্তিৰ টকা। যেতিয়ালৈকে আপুনি ফটোটো নিদিব তেতিয়ালৈকে কিন্তু আপুনি দ্বিতীয় কিস্তিৰ টকা নাপাব। লগতে যিসকল ব্যক্তিয়ে নতুনকৈ টয়লেটৰ বাবে আবেদন কৰিছে সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰে তৃতীয় পৰ্যায়ৰ বাবে একাউণ্টত টকা সোমাই দিব ৯,০০০কৈ। আৰু ১ লাখ মানুহক কিন্তু আকৌ নতুনকৈ সোমাই দিব টয়লেটৰ টকা। যদি আপুনি টয়লেটৰ বাবে আবেদন কৰা নাই তেনে ক্ষেত্ৰত এতিয়া আপুনি আবেদন কৰি লওক। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় আপুনি কমেণ্ট কৰিব। লগতে কি কি নথি পত্ৰ লাগিব সম্পূৰ্ণকৈ আপোনালোকক আন এটা ভিডিঅ'ত জনাই দিম। চ' বন্ধু বান্ধৱীসকল, সেইখন ভিডিঅ' পাবলৈ হ'লে নিশ্চয় আপুনি চেনেলটি ছাবস্ক্ৰাইব কৰি লগতে ভিডিঅ'টো এটা লাইক কৰি দিব। তাৰপিছত অসমবাসীৰ ৰাইজক জনাইছো আমাৰ ৩ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। কোন কোন ব্যক্তিয়ে অৰুণোদয় 3.0 আঁচনিটো আবেদন কৰিব পাৰিব। যদি আপোনাৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত নাই তেন্তে আপুনি নতুনকৈ আবেদন কৰিব পাৰিব অৰুণোদয় 3.0। তেনে ক্ষেত্ৰত বলক চৰকাৰে কিন্তু নতুনকৈ কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিছে কোন কোন ব্যক্তিসকলক চৰকাৰে নতুনকৈ প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনি। প্ৰথমতে চাওক, ইলিজিবিলিটি তলত দিয়া আছে। ১ নম্বৰ দিয়া আছে বাৰ্ষিক আয় ২ লাখ টকাতকৈ কম হোৱা এক্স পিয়াৰ মেম্বাৰ। হয় আপুনি ঠিকেই শুনিছে, প্ৰতিজন মেম্বাৰৰ কিন্তু বাৰ্ষিক আয়টো ২ লাখতকৈ কম হ'ব লাগিব।
লগতে 2 নম্বৰত কোৱা হৈছে অৰুণোদয় আঁচনি হিতাধিকাৰী হ'বলৈ হ'লে আপুনি আৰু মহিলা হ'ব লাগিব। অকল মহিলাসকলক কিন্তু চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনি। তাৰ বাবে কিন্তু অকল মহিলাসকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। গাঁৱলীয়া কেঁচা ঘৰত বসবাস কৰা পৰিয়াল, যদি আপোনালোকৰ ঘৰত পকী ঘৰ আছে তেন্তে কিন্তু আপুনি অৰুণোদয় আঁচনিত গ্ৰহণযোগ্য নহ'ব আৰু আপুনি নাপাব অৰুণোদয় আঁচনি। যদি আপোনাৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে তথাপিও কিন্তু আপোনাৰ নামটো কৰ্তন কৰা হ'ব পাৰে। তাৰপিছত 4 নম্বৰ দি আছে অসম অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰীক বাছনিৰ সময়তে বিধৱা মহিলা, লগতে পৃথক মহিলা, শাৰীৰিকভাৱে অক্ষম মহিলা, লগতে অবিবাহিত ছোৱালী, 35 বছৰতকৈ অধিক বয়স আদিৰ বাবে অগ্ৰাধিকাৰ দিয়া হ'ব। হয় বন্ধুসকল, কোন কোন মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব সেয়া সম্পূৰ্ণকৈ মাপকাঠিটো তলত দি আছে। তাৰপিছত গাঁৱৰ সৰ্বাধিক 15 বিঘা মাটি থকা পৰিয়ালকো আঁচনিৰ বাবে যোগ্য। যদি আপোনালোকৰ গাঁৱত 15 বিঘা মাটি আছে তেন্তেও কিন্তু আপুনি আবেদন কৰিব পাৰিব। লগতে সৰু চহৰত সৰ্বাধিক 3 কটা ভূমি আৰু কামৰূপ মেট্ৰত 1.5 কটা মাটি থকাটো আঁচনিৰ বাবে যোগ্য হৈ পৰিব। কোন কোন ব্যক্তিয়ে লাভ কৰিব অৰুণোদয় আঁচনি নিশ্চয় সম্পূৰ্ণকৈ জানিলে এতিয়া আপোনাৰ কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব। এইকেইটা নথি আপুনি এতিয়াই সংগ্ৰহ কৰক, কিয়নো এইকেইটা নথি নহ'লে কিন্তু আপুনি আবেদন কৰিব নোৱাৰিব অৰুণোদয় 3.0। প্ৰথম তলত দি আছে ডকুমেণ্ট ৰিকোয়াৰ্ড। আপুনি ইয়াতে আধাৰ কাৰ্ডটো আপোনাৰ প্ৰয়োজন হ'ব, লগতে আপোনাৰ পেন কাৰ্ড লাগিব, অসমৰ বাসস্থান হ'ব লাগিব, বেংক একাউণ্টটো লাগিব, লগতে বেংকৰ পাছবুকটো লাগিব আৰু বেংকৰ লগত কিন্তু আপোনাৰ আধাৰ কাৰ্ড লিংক থাকিব লাগিব। যিসকল ব্যক্তি এতিয়ালৈকে DBT লিংক কৰা নাই অতি শীঘ্ৰে আপুনি DBT লিংক কৰক, কিয়নো DBT লিংক নকৰিলে কিন্তু আপুনি নাপাব অৰুণোদয় হওক বা চৰকাৰী ঘৰৰ টকা হওক বা যিকোনো টকা হওক, চৰকাৰী আঁচনিৰ টকা হ'লেই আপুনি নাপাব। তাৰপিছত আপোনাৰ প্ৰয়োজন হ'ব 2 কপি ফটো, মোবাইল নম্বৰ আপোনাৰ লাগিব আৰু মোবাইলৰ লগত আধাৰ নম্বৰটো লিংক থাকিব লাগিব। আপোনাৰ ৰেচন কাৰ্ডটো প্ৰয়োজন হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে কিন্তু আপুনি অৰুণোদয় আঁচনি আবেদন কৰিব নোৱাৰিব। লগতে বন্ধু বান্ধৱীসকল, চৰকাৰে নতুনকৈ 15 লাখ পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰিব। যদি আপুনি ভাবিছে নতুনকৈ এখন ৰেচন কাৰ্ড আবেদন কৰিব তেনে ক্ষেত্ৰত কিন্তু আপুনি আবেদন কৰিব পাৰিব। চৰকাৰে নতুনকৈ আৰম্ভ কৰিবলৈ গৈ আছে ৰেচন কাৰ্ড আবেদন প্ৰক্ৰিয়া আৰু আপুনি তাৰ মাধ্যমতেই ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হয় নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত জনাই দিম। লগতে আয়ৰ প্ৰমাণপত্ৰ লাগিব, আপোনালোকৰ ইনকাম চাৰ্টিফিকেটটো প্ৰয়োজন হ'ব, আত্মঘোষণা প্ৰপত্ৰটো লাগিব, লগতে পৰিচয় পত্ৰ লাগিব, ভোটাৰ ID কাৰ্ডটো লাগিব, বয়সৰ প্ৰমাণপত্ৰ, এইখিনি কিন্তু আপোনাৰ সম্পূৰ্ণকৈ প্ৰয়োজন হ'ব। এতিয়া আপোনাৰ এপ্লিকেশ্যন প্ৰচেছটো আপুনি কেনেকুৱাকৈ আবেদন কৰিব। স্টেপ 1 আছে এই আঁচনিৰ বাবে আবেদন কৰাৰ একমাত্ৰ উপায় হ'ল আবেদন পত্ৰৰ জৰিয়তে। আপুনি কিন্তু অনলাইনৰ মাধ্যমত আবেদন কৰিব নোৱাৰিব, এইখন কিন্তু আবেদন পত্ৰৰ জৰিয়তে বা ফৰ্মৰ সহায়ত কিন্তু আবেদন কৰিব লাগিব। স্টেপ 2 আছে আঁচনিৰ সুবিধা ল'বলৈ পৰিয়ালৰ নিজৰ ঘৰৰ পৰা এগৰাকী মহিলাক মনোনীত কৰিব লাগিব আৰু অৰুণোদয় আঁচনি কিন্তু অকল মহিলাসকলৰ বাবে। তাৰ বাবে আপোনাৰ ঘৰৰ পৰা যিকোনো এজন মহিলাক আপুনি বাছনি কৰি দিব পাৰে। কেৱল ইয়াই নহয়, যদি বৰ্তমান নতুনকৈ আগতে অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনি কিন্তু ফৰ্মৰ মাধ্যমত হৈছিলে, এয়া কিন্তু অনলাইনত হোৱা নাছিলে, কিন্তু অৰুণোদয় 3.0টো অনলাইন হ'ব নে অফলাইন হ'ব সেয়া কিন্তু সম্পূৰ্ণকৈ কনফাৰ্ম হোৱা নাই। যদি কনফাৰ্ম হয় নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম, যদি অনলাইনত হয় আপোনালোকে নিশ্চয় জানিব পাৰিব। লগতে যদি অফলাইনত হয় আপুনি ফৰ্মটো ক'ত পাব, কেনেকুৱাকৈ ফৰ্মটো সংগ্ৰহ কৰিব সম্পূৰ্ণকৈ নিশ্চয় এইখন চেনেলৰ মাধ্যমত জনাই দিয়া হ'ব আৰু তাৰ বাবে আপুনি চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে ষ্টেপ 3 দি আছে, তাৰপিছত মনোনীত মহিলাগৰাকীৰ সকলো তথ্য তলত দিয়া ধৰণে আবেদন পত্ৰত পূৰণ কৰিব লাগিব। ষ্টেপ 4 দি আছে, আবেদনকাৰীয়ে যথাযথভাৱে পূৰণ কৰা আবেদন প্ৰপত্ৰ তেওঁৰ ওচৰ নগৰীয়া স্থানীয় সংস্থাৰ কাৰ্যালয়ত বা কোনো গ্ৰাম পঞ্চায়তৰ কাৰ্যালয়ত জমা দিব লাগিব। ষ্টেপ 5 দি আছে, আবেদন প্ৰপত্ৰ জমা দিয়াৰ পিছত নগৰীয় স্থায়ী সংস্থা বা গ্ৰাম পঞ্চায়তৰ কাৰ্যালয়ৰ দ্বাৰা আবেদনকাৰীৰ স্বীকৃতি স্লিপ এখন দিয়া হ'ব। ষ্টেপ 6 দি আছে, এই স্বীকৃতি স্লিপখনে আবেদনকাৰীৰ আবেদনৰ প্ৰপত্ৰ জমা দিয়াৰ প্ৰমাণপত্ৰ হৈ থাকিব। লগতে ষ্টেপ 7 আৰু ষ্টেপ 7 দি আছে, তাৰ পিছত বিভিন্ন পৰ্যায়ৰ কমিটিয়ে লাভ কৰা আবেদনসমূহ পৰীক্ষা কৰি ভালদৰে পৰীক্ষা কৰিব আৰু পৰীক্ষা কৰাৰ পিছত ষ্টেপ 8 দি আছে, পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ পিছত পৰ্টেলত নিৰ্বাচিত কৰিব যে আচলতে আপুনি ইয়াৰ বাবে যোগ্য হয় নাই। যদি যোগ্য হয় তেনে ক্ষেত্ৰত নিৰ্বাচিত আৰু যোগ্য হিতাধিকাৰীৰ তালিকা আপলোড কৰা হ'ব আৰু এই তালিকাৰ পৰা আপোনালোকৰ সম্পূৰ্ণকৈ বাছনি কৰিব। যদি আপোনাৰ তালিকাত নামটো আহে তেনে ক্ষেত্ৰত কিন্তু প্ৰতি মাহৰ 10 তাৰিখে আপোনাৰ বেংক একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিব 1250 টকাকৈ। আৰু চৰকাৰে এখন নতুনকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যিটোৰ মাধ্যমত
আপুনি 1450 টকালৈকে পাব পাৰে কিয়নো অতি শীঘ্ৰে 1450 টকালৈকে বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ টকা সো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানিলে যদি ফৰ্মৰ সহায়ত আবেদন কৰিবলগীয়া হয় আপুনি কেনেকৈ আবেদন কৰিব লগতে অনলাইন মাধ্যমত আবেদন হলে নিশ্চয় আপোনালোকক আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'